ওম শান্তি। আজি 21 জুন 2026। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। আহক আজি আমি এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত এটা বিশেষ সংকল্প লওঁ। মই এক শান্ত, পবিত্ৰ আৰু শক্তিশালী আত্মা। যোগ আৰু ধ্যানৰ শক্তিৰে মই নিজৰ লগতে সমগ্ৰ বিশ্বলৈ শান্তি, সুখ আৰু শুভকামনাৰ স্পন্দন প্ৰেৰণ কৰিম। যোগে শাৰীৰিক সুস্থ কৰে, ধ্যানে মনক শান্ত কৰে আৰু আধ্যাত্মিকতাই জীৱনক আলোকিত কৰে। ওম শান্তি। আজি অব্যক্ত বাপ-দাদাৰ মধুৰ মহাবাক্য, অৰিজিনেল ডেট 15 নৱেম্বৰ 2010। আহক আজি অব্যক্ত বাপ-দাদাৰ মধুৰ মহাবাক্য আমি শুনো। হেডলাইনটো হৈছে স্ব-পৰিৱৰ্তনৰ গতি তীব্ৰ কৰি সংস্কাৰ স্বভাৱ সমাপ্তিৰ সমাৰোহ উদযাপন কৰা। প্ৰতিটো সংকল্প, বাণী আৰু কৰ্মত পিতা ব্ৰহ্মাক অনুকৰণ কৰা। ফলো ব্ৰহ্মা বাবা। আজি বাপ-দাদাই সকলোৰে মস্তকত তিনিটা ভাগ্যৰ জিলিকি থকা চিহ্ন চাই আছে। এটা হ'ল পিতাৰ দ্বাৰা প্ৰতিপালনৰ ভাগ্য, দ্বিতীয়টো হৈছে শিক্ষক ৰূপত শিক্ষাৰ ভাগ্য, তৃতীয়টো হ'ল সৎগুৰুৰ দ্বাৰা বৰদানৰ ভাগ্য। তিনিওটা ভাগ্য জিলিকি থকা বাবাই দেখা পাইছে। প্ৰতিগৰাকীৰে মস্তকত তিনিওটা ভাগ্যৰে জিলিকি আছে। এনেকুৱা ভাগ্য অন্য কাৰো মস্তকত জিলিকি থকা দেখা পোৱা নাযায়। কিন্তু তোমালোক সকলোৰে মস্তক ভাগ্যৰে জিলিকি আছে। তোমালোক সকলোৱেও নিজৰ ভাগ্য দেখি আছা নহয়? বাপ-দাদাই দেখিছে ভাগ্যটো সকলোৱে পাইছে, কিন্তু ভাগ্যৰ জিলিকনি সকলোৰে একে সমান নহয়। কোনোজনৰ জিলিকনি বহুত উজ্জ্বল, কোনোজনৰ জিলিকনি অলপ কম দেখিবলৈ পোৱা গৈছে। এনেও বাপ-দাদাই সকলোকে একেলগে একে নিচিনাই ভাগ্য দিছে। পঢ়া একেই পঢ়ায়, প্ৰতিপালন একে নিচিনাই কৰে আৰু বৰদানো একে নিচিনাই দিয়ে। আদি ৰত্ন বা পিছত অহাসকলৰ সকলোৱে একে মুৰলীৰ দ্বাৰাই প্ৰতিপালন হয়, পাঠ পায়, একে শিক্ষা দিয়ে, বৰদানো একেই সকলোৱে পায়। আদি ৰত্নৰ মুৰলী বেলেগ নহয়, একেই। কিন্তু ক্ৰমানুসৰি নম্বৰ ৱাৰ জিলিকি থকা ভাগ্য দেখিবলৈ পোৱা গৈছে। পিতাৰ স্নেহৰ প্ৰতিপালন সকলোৱে একে নিচিনাই পাই আছে। প্ৰত্যেকৰে মুখেৰে এইটো ওলায়, মোৰ বাবা। যাকে সোধা পিতাৰ পৰা স্নেহ পাইছানে? তেতিয়া গৌৰৱেৰে কয়, মই পিতাৰ স্নেহ সকলোতকৈ বেছিকৈ পাইছো। এই মোৰ বাবা বুলি অন্তৰেৰে কওঁতাজনে গৌৰৱেৰে কি কয়? যে মোৰ স্নেহ সকলোতকৈ বেছি। বাবাই মোক সকলোতকৈ বেছি মৰম কৰে। বাবাৰ স্নেহ প্ৰথমে মোলৈ আহে, কিয়নো স্নেহেই পিতাৰ প্ৰতিপালন। এই মোৰ বাবা বুলি মানি লোৱাৰ কাৰণে তোমালোক পিতাৰ হৈ গলা আৰু পিতা তোমালোকৰ হৈ গল। আজি তোমালোক সকলো আহিছা, তেন্তে স্নেহৰ প্লেনত আহিছা নহয়। স্নেহে টানি সকলোকে ইয়ালৈ লৈ আহিছে। সকলো স্নেহৰ দ্বাৰা আৰামত আহি পালা। এই পৰমাত্ম স্নেহে কেৱল এতিয়া সংগমত প্ৰাপ্ত হয়। ভৱিষ্যতে দেৱ আত্মাসকলৰ স্নেহে প্ৰাপ্ত হ'ব, কিন্তু পৰমাত্মাৰ স্নেহ এই এটা জন্মতে প্ৰাপ্ত হয়। গতিকে বাপ দাদায়ো এনেকুৱা পাত্ৰ আত্মাসকলক দেখি কি কয়? বাহ সন্তান, বাহ, বাহ সন্তান, বাহ। তোমালোকেই কোটিৰ মাজত কোনোবা পাত্ৰ হৈছা আৰু প্ৰতিটো কল্পত তোমালোকেই পাত্ৰ হবা, যোগ্য। এনেকুৱা নিচা চলোতে ফুৰোতে থাকে নহয়, তোমালোকৰ অন্তৰেও এইটো গীত গায়, বাহ মোৰ ভাগ্য, বাহ। এইটো গীত গাই থাকা নহয়, পিতাও আনন্দিত হয় যে এই সকলো সন্তান অধিকাৰী। নিজক কোনেও পৰমাত্ম স্নেহত কম বুলি নাভাবে। স্নেহত সকলো উত্তীৰ্ণ। বাপ দাদাই সোধে যে সকলোতকৈ বেছি স্নেহ কাৰ? তেতিয়া কোনে কব?
সকলোৱে জানে যে মোৰ স্নেহ কম নহয়। বাবায়ো কয় যে স্নেহৰ বিষয়টোত সকলো উত্তীৰ্ণ, সেয়েহে মোৰ বাবা বুলি কয়। কিমান স্নেহ সেয়া প্ৰতিগৰাকীয়ে জানে। গতিকে বাপ দাদাই দেখিছে যে স্নেহতটো সকলো উত্তীৰ্ণ, কিন্তু এতিয়া সময় অনুসৰি স্বপৰিৱৰ্তন তাৰো আৱশ্যকতা আছে। কেৱল স্বপৰিৱৰ্তন, বিশেষকৈ কৈছিলো যে এই সময়ত স্বপৰিৱৰ্তনত বিশেষকৈ সংস্কাৰ পৰিৱৰ্তন, স্বভাৱ পৰিৱৰ্তন তাৰ আৱশ্যকতা আছে। এতিয়া স্বপৰিৱৰ্তনৰ গতি তীব্ৰ হ'ব লাগে, কৰাও মনোযোগ আছে, কিন্তু এতিয়া তীব্ৰ হ'ব লাগে। বাপ দাদাৰ স্মৃতিত আছে, আগতেও পিতাৰ সৈতে প্ৰতিজ্ঞা কৰিছা যে নতুন বছৰত স্বপৰিৱৰ্তন, সংস্কাৰ পৰিৱৰ্তন কৰিবই লাগিব। কিন্তু বাপ দাদাই দেখিছে যে সংস্কাৰ পৰিৱৰ্তনত যিমান তীব্ৰ পুৰুষাৰ্থৰ প্ৰয়োজন, তাৰ গতি আৰু বেছি তীব্ৰ হ'ব লাগে। তোমালোক সকলোৱে কি ভাবা যে সময় অনুসৰি যিমান তীব্ৰ গতি লাগে, সেই অনুসৰি প্ৰত্যেকৰে তীব্ৰ পুৰুষাৰ্থ আছেনে আৰু হ'ব লাগে? কিয়নো সময় অনুসৰি সময়ৰ পৰিৱৰ্তন বৰ তীব্ৰতাৰে হৈ আছে। গতিকে তোমালোকৰো তীব্ৰ পৰিৱৰ্তন তেতিয়াহে হ'ব যেতিয়া সংকল্প কৰিলা আৰু হৈ গ'ল। যথাযথ সংকল্প এনেকৈ সমাপ্ত হ'ব লাগে, যেনেকৈ কাগজত বিন্দু লগোৱা। বিন্দু বহুৱাবলৈ কিমান সময় লাগিব? যথাযথ অৰ্থাৎ অপ্ৰয়োজনীয় সংকল্প ইমান তীব্ৰতাৰে পৰিৱৰ্তন হ'ব লাগে। বাপ দাদাই বিচৰাৰ দৰে এনে গতি তোমালোকে আনিব পাৰিবানে? সাহস আছেনে? যিসকলে ভাবা যে এতিয়াৰে পৰা মই ইমান তীব্ৰ গতিৰে বিন্দু বহুৱাব পাৰিম, সন্তানৰ সাহস, পিতাৰ সাহস, তেওঁলোকে হাত দাঙা। বাপ দাদাই সন্তানসকলৰ দৃঢ় সংকল্প দেখি অভিনন্দন জনাইছে। বাপ দাদাই আগতেও শুনাইছে যে দৃঢ় সংকল্পৰ অৰ্থ হ'ল কৰিবই লাগিব। গতিকে আজিৰ সভাত সকলোৱে এইটো দৃঢ় সংকল্প কৰিছা নহয়? তোমালোকে দেখিলা, দাদীসকলে দেখিলে, সকলোৱে গৰিষ্ঠ সংখ্যকে হাত দাঙিলে, দেখিলা। গতিকে কাইলৈৰ পৰা স্বভাৱ সংস্কাৰ সমাপ্তিৰ উৎসৱ পালন কৰিব লাগে। পালন কৰোনে? যিসকলে হাত দাঙিলা তেওঁলোকে হাত দাঙা। উৎসৱ পালন কৰোনে? ইয়াৰ উৎসৱ বৰ উলহ মালহেৰে পালন কৰিবা। যেনেকৈ লক্ষ্য সাহসৰ ৰাখিছা, তেনেকৈ লক্ষ্যনো সাহসৰ ৰাখিলে কোনো ডাঙৰ কথা নহয়। যেতিয়া লক্ষ্যই হৈছে পিতাৰ সমান হোৱাৰ, তেন্তে এতিয়া লক্ষ্য আৰু লক্ষণ এক কৰিব লাগে। পিতা ব্ৰহ্মাক অনুসৰণ কৰা। যিয়েই সংকল্প, বাণী বা কৰ্ম কৰা, প্ৰথমে পিতা ব্ৰহ্মাৰ সৈতে মিলাই লোৱা, নকল কৰা। জগতত নকল কৰাটো নিষেধ, কিন্তু বাপ দাদাই কয় পিতা ব্ৰহ্মাক নকল কৰা। নিৰাকাৰ পিতাৰ বাবেতো কব যে তেওঁ দেহ নাই, তেন্তে কি দেহ ভান, কিন্তু পিতা ব্ৰহ্মা দেহধাৰী হৈ আছে। বাস্তৱত চোৱা, তোমালোক যিসকল সমৰ্পিত হলা, সমৰ্পিত হোৱা সকলে হাত দাঙা। যেতিয়া সমৰ্পণ হলা, তেতিয়া কি সংকল্প কৰিলা? বাবা, এই তন মন ধন সকলো আপোনাৰ, এনেধৰণেই কৰিলা নহয়? কৰিলানে? ইয়াত হাত দাঙা। গতিকে এতিয়া সমৰ্পণ হলা যেতিয়া, মোৰ বুলি একো নাই, তনো মোৰ নহয়, ধনো মোৰ নহয়। যেনেকৈ পিতা ব্ৰহ্মাই সেৱাৰ অৰ্থে শৰীৰ দি দিলে, গতিকে পিতা ব্ৰহ্মাই জানিছিল যে এই শৰীৰ মোৰ নহয়, সেৱাৰ বাবেহে। যিহেতু তোমালোকে তন মন ধন তিনিওটাই সমৰ্পণ কৰিলা, গতিকে তোমালোকৰ শৰীৰো পিতাৰ সেৱাৰ নিমিত্তেহে। যেনেকৈ পিতা ব্ৰহ্মাৰ শৰীৰ সেৱাৰ অৰ্থে আছিল, তেনেকৈ তোমালোকৰ শৰীৰো তোমালোকৰ নহয়, সেৱাৰ বাবেহে। তেনেহলে এয়া যি দেহ অভিমান বা দেহবোধৰ সংস্কাৰ, এয়া থাকিব লাগে জানো? যদি এইটো স্মৃতি ৰাখা যে এই শৰীৰ বিশ্ব সেৱাৰ বাবেহে, মোৰ নহয়, পিতাই তোমালোকক সেৱাৰ অৰ্থে দিছে, তেতিয়া দেহবোধ বা দেহ অভিমানে বেছি ক্ষতি কৰে। দেহবোধ তাতকৈ অলপ পাতল, কিন্তু যেতিয়া দুয়োটাই দি দিলা, এটা আছে দেহ ভান আৰু এটা আছে দেহৰ অভিমান। তো দেহ ভানটো অলপ পাতল, কিন্তু দেহৰ অভিমান এইটোতো বহুত ডাঙৰ। তো এতিয়া বাবা কৈছে দুয়োটাই যেতিয়া দি দিলা, তেনেহলে থাকিলে জানো?
পত্ৰ পূৰণ কৰোঁতে কি লিখা? যেতিয়া সমৰ্পণ পত্ৰ লিখা হয় তেতিয়া কি লিখা হয়? শিক্ষকসকলে পত্ৰ পূৰণ কৰোৱা নহয়, টিচাৰ্ছসকলে যেতিয়া সমৰ্পণ পত্ৰ ভৰোৱা হয় তাত এইবিলাক থাকে নহয়, তেতিয়া কি লিখিবলৈ দিয়া? যে মোৰ এই জীৱন এতিয়া সেৱাৰ প্ৰতি। যিসকল ব্ৰাহ্মণ হৈছে সেই সকলোৰে পিতাৰ আগত প্ৰতিশ্ৰুতি আছে, তন মন ধন পিতাৰ, মোৰ নহয়। গতিকে এয়া যি সংস্কাৰ উৎপন্ন হয় সেয়া দেহবোধ বা দেহ অভিমানৰ পৰাই হয়। সেইবাবে আজিকালি যি প্ৰতিশ্ৰুতি দিছা সংস্কাৰ সমাপ্তিৰ, কাৰণ পিতাক প্ৰত্যক্ষ কৰাত যিবোৰে বিঘিনি জগায়, সকলোৰে উৎসাহ এইটো। বাপ দাদাই শুনি থাকে, কৈও থাকে যে পিতাক প্ৰত্যক্ষ কৰিব লাগে। এতিয়ালৈকে ব্ৰহ্মা কুমাৰী আৰু ব্ৰহ্মা কুমাৰসকলে প্ৰত্যক্ষ হৈছে, ভগৱান পিতা আহি গল। পিতাৰ এই প্ৰত্যক্ষতা এতিয়াও গুপ্ত হৈ আছে, পুৰুষাৰ্থ কৰি আছে, কিন্তু প্ৰত্যক্ষতাৰ এইটো আৱাজ বিয়পি যাওক যে আমাৰ বাবা আহি গল। এয়া ভগৱানৰ কথা, ব্ৰহ্মা কুমাৰীসকলৰ কথা নহয়। এতিয়া এইটো প্ৰত্যক্ষতা হবই লাগিব। এই স্বভাৱ সংস্কাৰ পৰিৱৰ্তন হলে তোমালোক প্ৰত্যেকৰে চেহেৰা আৰু চাল চলনেৰে প্ৰত্যক্ষ হব। পিতাক প্ৰত্যক্ষ কৰিব লাগে, কৰিও আছা, কিন্তু সকলোৰে কাণত এইটো আৱাজ বাজিব লাগে যে ভগৱান আহি গল, বাবা আহি গল। হব লাগে নহয়? হাত দাঙা, হব লাগে নে? হয়তো হাতটো বৰ ভালকৈ দাঙিলা। বাপ দাদা আনন্দিত হৈছে যে সকলোৰে মনত নিষ্ঠা আছে আৰু হবই। ইয়াৰ বাবে যেনেকৈ কাইলৈৰ পৰা সংস্কাৰ স্বভাৱ পৰিৱৰ্তন কৰিবা, ঠিক তেনেকৈ তাৰ সাধন হৈছে যে প্ৰত্যেকে যিয়ে ব্ৰাহ্মণ আছে প্ৰত্যেক ব্ৰাহ্মণে নিজৰ খতিয়ানত শুভ ভাৱনা আৰু শুভ কামনাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। যি পুতামে লিখা হয় মানে, যেনেকৈ জগতৰ লোকক কাম দিলা যে কিমান সময় শুভ ভাৱনা কামনা ৰাখিব পাৰে, তেওঁলোকক কলা যে ৰাখিব পাৰে আৰু তোমালোকেতো ৰাখিবই পাৰা। যিকোনো সময়ত কাৰোবাৰ স্বভাৱ সংস্কাৰে তেতিয়াহে বাধা দিয়ে যেতিয়া সেই আত্মাটিৰ প্ৰতি সেই সময়ত শুভ ভাৱনা শুভ কামনা নাথাকে। গতিকে তোমালোকেও যদি অমৃত বেলাৰ পৰাই এইটো সংকল্প কৰা যে মই প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা শুভ কামনা ৰাখিবই লাগে, তেন্তে যি সংকল্প কৰিলা পৰিৱৰ্তন কৰিবই লাগিব, সেয়া পূৰণ কৰিব পাৰিবা। পৰিস্থিতি আহিব, পৰিস্থিতিৰ কাম হৈছে অহা, মায়া আছে নহয়, আৰু তোমালোকৰ কাম হৈছে বিজয় প্ৰাপ্ত কৰা। গতিকে কাইলৈ পৰস্পৰ দল বান্ধি যিসকল নিমিত্ত হৈছে তেওঁলোকে পৰস্পৰ আলোচনা কৰি যি সংকল্প লৈছা সেয়া আগলৈ কেনেকৈ বাস্তৱিকত কৰিব পাৰি তাৰ ওপৰত বাৰ্তালাপ কৰিবা, মিটিং কৰিবা। একেবাৰে শেষ বিন্দু বহুৱাই দিয়া, ফুল ষ্টপ। হয় হাতটো দাঙিছা নহয়, আগত থকা সকলে হাত দাঙিলা, গতিকে তোমালোক নিমিত্ত হব লাগিব। যেনেকৈ ব্ৰহ্মা বাবাৰ সন্মুখত প্ৰথমতে কিমান বেলেগ বেলেগ সংস্কাৰ থকা লোক আহিল। আদিত পিতা ব্ৰহ্মাই কিমান সংস্কাৰৰ খেল দেখিলে, কিন্তু পিতাৰ সহযোগত আগবাঢ়ি গল আৰু আনকো আগবঢ়াই লৈ গল, যাৰ ফলস্বৰূপে আজি কিমান সংখ্যা বাঢ়ি গল। বিচলিত কৰিব পৰা পৰিস্থিতি অহা সত্ত্বেও অটল হৈ থাকিল। তাৰ পৰিণাম স্বৰূপে কিমান সেৱা কেন্দ্ৰ মুকলি হল, কিমান অনুষ্ঠান হৈ আছে। আজিকালি কিমান অনুষ্ঠান হৈ আছে, হৈছে নহয়, কিমান প্ৰগ্ৰাম হৈ থাকে। এই গোটেই ফলাফল পিতা ব্ৰহ্মাৰ সাহসৰ বাবেই হল। প্ৰথমতে পিতা ব্ৰহ্মা অকলে আছিল, তোমালোক পিছত আহিছা, কিন্তু তেওঁ অকলে সাহস ৰাখি আগবাঢ়ি গল। ফলাফল স্বৰূপে বাস্তৱিক প্ৰমাণ তোমালোক সকলোৱে সংগী। গতিকে সাহস আছে নহয়, পিতা ব্ৰহ্মাই অকলে সাহস কৰিলে, তোমালোকৰ বহুত সংগী আছে, এতিয়াতো বহুত সংগী হৈ গল। গতিকে পিতাক অনুসৰণ কৰা, সকলোৰে নিজক পিতা ব্ৰহ্মাৰ সন্তান সংগী সন্তান বুলি বুজা নহয়। একেলগে আছো, একেলগে যাম আৰু পিতা ব্ৰহ্মাৰ সৈতে ৰাজ্যত আহিম। গতিকে এতিয়া সময় আছে, যেনেকৈ পিতা ব্ৰহ্মাই সাহস ৰাখিলে, ফলাফল দেখি আছা, তেন্তে ইমান ডাঙৰ সংগঠনত সাহসৰ খোজ দিলে কি হব নোৱাৰে, সকলো সম্ভৱ হব পাৰে। তেন্তে এতিয়া পিতাই কি বিচাৰে সেয়া শুনালে। কেৱল তোমালোক সকলোৱে এটা কাম কৰা,
সেইটো হৈছে সাধাৰণ পুৰুষাৰ্থক তীব্ৰ পুৰুষাৰ্থলৈ পৰিৱৰ্তন কৰা। বাপ দাদাই দেখিলে যে কৰবাত অমনোযোগিতা আহি যায়, হৈয়ে যাব বিজয়টো আমাৰ জন্মসিদ্ধ অধিকাৰ, এনেকৈ জ্ঞানৰ হিচাপত নিশ্চিত, কিন্তু অৱহেলাৰ কাৰণে অমনোযোগিতাটো এই কথাবোৰে আহে যে আমাৰ বিজয়টো নিশ্চিত হৈয়ে আছে, কোনো কাম ৰৈ থকা নাই, হবই। এটা হৈছে পুৰুষাৰ্থৰ এই শব্দ আৰু আনটো হৈছে অমনোযোগিতাৰো এয়াই শব্দ। কোনো কাম ৰৈ নাথাকে, হবই। গতিকে এয়া হৈছে অমনোযোগিতা, মানে কৰিম, হৈ যাব, এনেধৰণৰ। সংস্কাৰো পৰীক্ষা কৰিবা। অমনোযোগিতাৰ লক্ষণ হৈছে যে তেওঁলোকৰ জীৱনত সৰু সৰু কথাত ভাগৰ বা ক্লান্তি দেখা পোৱা যায়। মুখমণ্ডলত সেই আনন্দৰ চমক দেখা পোৱা নাযায়। সেৱাৰ দ্বাৰা পুণ্য অৰ্জন হৈছে, গতিকে চেহেৰাত আনন্দ থকা উচিত। কিবা নহয় কিবা প্ৰকাৰৰ ভাগৰ ক্লান্তিৰ কাৰণ হল কিবা নহয় কিবা অমনোযোগিতা, অৱজ্ঞা। যিহেতু কৰিবই লাগে তেন্তে আনন্দৰে কৰা। চেহেৰাই তোমালোকৰ সেৱা কৰক, চলনে তোমালোকৰ সেৱা কৰক। গতিকে আজি গৰিষ্ঠ সংখ্যকে সংস্কাৰ সমাপ্তিৰ বাবে হাত দঙা দেখি বাপদাদাই বাৰে বাৰে অভিনন্দন জনাইছে। বাৰু এইটো ছিজনত যিসকল প্ৰথমবাৰ আহিছা তেওঁলোক থিয় হোৱা। দেখিলা কিমান আহিছে, বহুত আছে। আচ্ছা, হাত জোকাৰা। যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকক নিজৰ পিতাৰ সৈতে মিলনৰ বাবে অভিনন্দন। গতিকে বিশেষ সময়ৰ অনুসৰি এতিয়া তোমালোকে তীব্ৰ পুৰুষাৰ্থ কৰিব লাগিব। আৰু বাপ দাদাৰ কথা এইটোৱে যে যিয়ে তীব্ৰ পুৰুষাৰ্থ কৰিব, ঢিলা নহয়, তেওঁলোক শেষত আহিও তীব্ৰ গতিৰে প্ৰথম হৈ যাব। এনেকুৱা চমৎকাৰ কৰিবা, সুযোগ আছে। এনেকৈ নাভাবিবা যে আমিতো শেষত আহিছো, নহয়। তীব্ৰ গতিৰে যাব পাৰা, কিন্তু সকলো সময়তে তীব্ৰ পুৰুষাৰ্থ কৰিবই লাগিব, সলনি হবই লাগিব। চাম, ভাবিম, নহয়। ভাল কথা, নিজৰ ঘৰ, দাতাৰ ঘৰ ভাল লাগিল নহয়। সকলো ভাই ভনীয়েও তোমালোকক স্বাগতম জনাই আছে। বাৰু এতিয়া চাৰিওফালৰ ব্ৰাহ্মণ সন্তানসকলে বাপ দাদাৰ স্নেহ ভৰা স্মৃতি স্বীকাৰ কৰিবা। বাপ দাদাই জানে দূৰত বহিও বহুত সন্তানে চাইও আছে, মিলনো উদযাপন কৰি আছে। সেই চাৰিওফালৰ সন্তানসকলক বাপ দাদাই এইটোৱে কয় যে যেনেকৈ এতিয়া বহুত বেছি সংখ্যকে হাত দাঙিলে সংস্কাৰ সমাপ্তি, তেনেকৈ সকলোৱে মিলি একেটাই সংকল্পৰূপী হাত দাঙি আছা যে আমি সকলোৱে মিলি সমাপ্তিৰ সময় সমীপত আনিবলৈ এইটো সংকল্প কৰিছো। আৰু চাৰিওফালে সময় সম্পূৰ্ণ হলে পিতা ব্ৰহ্মা আৰু শিৱ বাবাৰ দুয়োকে প্ৰত্যক্ষ কৰিম যে আমাৰ বাবা আহি গল। সকলোৱে মুখত পিতা প্ৰত্যক্ষতা হৈ যাওক। এতিয়া এইটো বছৰত এইটোৱে দৃঢ় সংকল্প কৰা যে পিতাক প্ৰত্যক্ষ কৰিবই লাগিব। আধা কামটো কৰিলা, সন্তানসকলক পিতাই বিশ্বৰ আগত প্ৰত্যক্ষ কৰিলে। এতিয়া সন্তানসকলৰ কাম হৈছে ভগৱান আহি গল, এইটো আৱাজ বিশ্বৰ প্ৰতিগৰাকী সন্তানৰ ওচৰলৈ লৈ যোৱা। গতিকে সকলোকে বাপ দাদাই দেখি প্ৰত্যেককে অন্তৰৰ স্নেহ, অন্তৰৰ প্ৰেম আৰু অন্তৰৰ উৎসাহ উদ্দীপনা লগতে স্নেহপূৰ্ণ স্মৰণ কৰিছে। ভাল, বাৰু সেৱাৰ পাল কৰ্ণাটক জোন। সেৱাৰ সুযোগ লোৱা অৰ্থাৎ পিতাৰ সমীপত অহাৰ সুযোগ পোৱা। চোৱা, সেৱাৰ বাবে কিমান মানুহ অহাৰ সুযোগ পায়। সকলোৰে আশীৰ্বাদ তোমালোক নিমিত্ত শিক্ষকসকলে পোৱা, কাৰণ সেৱাৰ সাহস কৰিলা আৰু ইমান বিলাকে সুযোগ পালে। বাপ দাদাই দেখিলে যে নতুনো প্ৰথমবাৰৰ বাবে বহুত আহিছে। যিসকল প্ৰথমবাৰ আহিছে কৰ্ণাটকৰ তেওঁলোকে দীঘলকৈ হাত দাঙা। প্ৰথমবাৰৰ বাবেও বহুত আহিছে, ভাল কথা। কৰ্ণাটকৰ বৃদ্ধি ভাল হৈছে। এতিয়া যেনেকৈ বৃদ্ধি হৈছে ঠিক তেনেকৈ তীব্ৰ পুৰুষাৰ্থৰ বিধিৰো চাৰিওফালে লহৰ তুলি দিয়া। নম্বৰ লৈ লোৱা, সংস্কাৰ সমাপ্তিৰ নম্বৰ লৈ লোৱা। লব পাৰানে? যিসকলে ভাবা যে আমি প্ৰথম নম্বৰ লব পাৰো তেওঁলোকে হাত দাঙা। বাৰু এনেকৈ পৰস্পৰ সংগঠন কৰি কাৰ্যসূচী মানে সকলো প্ৰগ্ৰাম হাতত লোৱা। সকলো এক, ভিন্ন ভিন্ন স্থান হলেও সকলো এক। এইটো চমৎকাৰ কৰি দেখুওৱা।
সাহস আছে নহয়? সাহস আছেনে? বাপ দাদাৰ ওচৰলৈ বাৰ্তাটো আহিয়েই থাকে। গতিকে মধুবনলৈ প্ৰতি মাহে নিজৰ পৰিৱৰ্তনৰ খবৰ লিখিবা। লিখিবা নহয়, প্ৰতি মাহৰ খবৰ। যি পাৰ হৈ গ'ল হে অতীতত হৈ গ'ল। এতিয়া 1 নম্বৰ হৈ দেখুওৱা বাৰু। বাপ দাদাই দেখিলে সেৱা ভাল হৈছে, এতিয়া সংগঠন চাব বিচাৰে। উদাহৰণ হোৱা। সাজু হৈছানে হাত দাঙা? তোমালোকে দেখিবা এমাহৰ ভিতৰতে ফলাফল আহিব। বাৰু বহুত বহুত বিশেষ স্নেহ সহিত স্মৰণ। ওম শান্তি। আজিৰ বৰদানটো হ'ল সম্পূৰ্ণ সমৰ্পণৰ বিধিৰ দ্বাৰা নিজস্ব বোধৰ অধিকাৰ সমাপ্ত কৰোঁতা সমান সংগী ভৱ। সম্পূৰ্ণ সমৰ্পণৰ বিধিৰ দ্বাৰা নিজস্ব বোধৰ অধিকাৰ সমাপ্ত কৰোঁতা মানে মনমতৰ যে অধিকাৰ সেই সকলোবোৰ সমাপ্ত কৰোঁতা বাপ সমান সংগী ভৱ। ইয়াৰ বিস্তাৰটো হ'ল যি প্ৰতিশ্ৰুতি আছে যে একেলগে থাকিম, একেলগে চলিম আৰু একেলগে ৰাজত্ব কৰিম, এইটো প্ৰতিশ্ৰুতি তেতিয়াহে ৰক্ষা কৰিব পাৰিবা যেতিয়া সংগীৰ সমান হবা। সমৰ্পণ বোধৰ দ্বাৰা সফলতা আহে। যেতিয়া সকলো সমৰ্পণ কৰি দিলা তেন্তে নিজৰ বা আনৰ অধিকাৰ সমাপ্ত হৈ গ'ল। যেতিয়ালৈকে কাৰোবাৰ ওপৰত অধিকাৰ থাকে তেতিয়ালৈকে সৰ্বসমৰ্পণত অভাৱ থাকে। সেইবাবে সমান হ'ব নোৱাৰে। গতিকে একেলগে থাকিবলৈ, একেলগে উৰিবলৈ সোনকালে সমান হোৱা। আজিৰ শ্লোগানটো হ'ল নিজৰ সময়, শ্বাস আৰু সংকল্প সফল কৰাটোৱেই সফলতাৰ আধাৰ। নিজৰ সময়, শ্বাস আৰু সংকল্প সফল কৰাটোৱেই সফলতাৰ আধাৰ। অব্যক্ত ইংগিত সদায় সৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। যিসকল সৰল স্বভাৱৰ হ'ব তেওঁলোকৰ সামৰি লোৱাৰ শক্তি স্বতঃ থাকিব। সৰল স্বভাৱৰ ব্যক্তি সকলোৰে সহযোগী আৰু স্নেহী হ'ব। আৰু যিমানেই সৰল স্বভাৱৰ হ'ব মায়াই সিমানেই কম বাধা দিব। সৰল স্বভাৱৰ লোকৰ ব্যৰ্থ সংকল্প নচলে। তেওঁলোকৰ সময়ো ব্যৰ্থত নাযায়। তেওঁলোকৰ বুদ্ধি বিশাল আৰু দূৰদৰ্শী হৈ থাকে। সেইবাবে তেওঁলোকৰ আগত কোনো সমস্যাই বাধা দিব নোৱাৰে। আচ্ছা, আজি মাহৰ তৃতীয় দেওবাৰ। সকলো ভাই ভনীয়ে একগোট হৈ সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ নিজৰ ফৰিষ্টা স্বৰূপৰ দ্বাৰা দিগভ্ৰান্ত, দুখী আৰু অশান্ত আত্মাসকলক সুখ শান্তিৰ পবিত্ৰ কিৰণ প্ৰদান কৰি তেওঁলোকক আলম্বন দিওঁতা, সকাশ দিওঁতা, পৰমাত্ম পিতাৰ স্মৃতি সোঁৱৰাই দিয়াৰ সেৱা কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি।